প্ৰথম কথা হ'ল আমাৰ অৰুণাচলৰ মানুহৰ লগত আমাৰ কোনো বিভেদ নাই। আজি এই প্ৰটেষ্টটো যে কৰিছোঁ, অৰুণাচলৰ লগত আমাৰ কোনো বিভেদ নাই। এইটো কথা আমি হাতৰে জনাইছোঁ মৰাণ ষ্টুডেণ্ট ইউনিয়নৰ দিৰাকৰ পৰা। এতিয়া কথাটো হ'ল কি, এই আন্দোলনখন যে আজি পথ বন্ধ কৰিব লগা হৈছে, ইয়াৰ মূল কাৰণটো হৈছে ড্ৰাগছ। ড্ৰাগছটো অসমৰ অসম অৰুণাচলৰ সীমাত আমাৰ দিৰাকত বহুত ড্ৰাগছ পেডলাৰ আমি ধৰিলোঁ। বিভিন্ন ৰাইজৰ সহযোগত, আমাৰ ষ্টুডেণ্ট ইউনিয়ন, বিভিন্ন জাতি জনগোষ্ঠী ষ্টুডেণ্ট ইউনিয়নৰ চবৰ সহযোগত। এতিয়া কথাটো হ'ল কি, সেই অভিযানত কিছুমান ড্ৰাগছ পেডলাৰ পলাই ফুৰিছে। আৰু তেনেকুৱা এজন ড্ৰাগছ পেডলাৰ যিটো ডিমাপুৰৰ পৰা মাল আনি ড্ৰাগছ আনি আমাৰ দিৰাকতটো গোটেই মেলি দিয়ে, সমান্তৰালভাৱে অৰুণাচলৰ নামচাই জিলাৰ গোটেই নামচাইত মানে ড্ৰাগছটো মেলি আছে। তেনেকুৱা এজন ড্ৰাগছ পেডলাৰক আমি বিচাৰি ফুৰা ড্ৰাগছ পেডলাৰ এজন অসম প্ৰশাসনে বিচাৰি ফুৰা ড্ৰাগছ পেডলাৰ এজনক মাকুমৰ পৰা আনি এটা নিচামুক্তি কেন্দ্ৰই, মহাদেৱপুৰত থকা এটা নিচামুক্তি কেন্দ্ৰই, ৰিহেব চেণ্টাৰে তেনেকৈ আনি মেলি তাক প্ৰটেকশ্যন দিছে। সেইটোহে আচল ৰহস্য। মেইন পইণ্টটো হ'ল সেই মানুহজনক কেনেকৈ আচলতে মনে মনে আনি যে ৰিহেব চেণ্টাৰত ভৰাই থৈছে আৰু তাক যে প্ৰটেকশ্যন দিছে আমি বিচাৰি ফুৰা মানুহটোক। তাৰ কথাটো হ'ল কি, লগতে অৰুণাচল প্ৰশাসনে, যিটো পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনো যে অসম পুলিচক গতাই দিব পৰা নাই সেই মানুহজনক। আমাৰ দাবীটো হ'ল সেই মানুহজনক আমাক লাগে। কাৰণ ড্ৰাগছটো এজন মানুহে নকৰে, ড্ৰাগছটো এটা চেইন ছিষ্টেম, বিভিন্ন মানুহ জড়িত হৈ থাকে। গতিকে সেই মানুহজনক আমি সুধিব লাগিব যে আপোনাৰ লগত কোন জড়িত আছে, তাৰ লগত আৰু কিমান মানুহ জড়িত আছে। আৰু এই কথাটো অৰুণাচলৰ প্ৰতিটো মানে ট্ৰাইবেল লোকক, ইউনিয়নক, ইউথক আমি জনাব বিচাৰিছোঁ যে যিবিলাক ড্ৰাগছ আচলতে অসমৰ ফালৰ পৰাই বহুকেইজন ড্ৰাগছ পেডলাৰ অৰুণাচলত যিহেতু ড্ৰাগছ মেলি আছেগৈ, গতিকে সেইসকলক আচলতে তেখেতলোকে ধৰক। অৰুণাচলৰ এই সৰু সৰু মানে জাতিবিলাক, যিবিলাক আমাৰ ট্ৰাইবেল লোক, সেইবিলাকক ধ্বংস কৰিবৰ কাৰণে এটা মানে প্ৰয়াস চলি আছে। গতিকে তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব। আমাৰ জনগোষ্ঠী, আমাৰ ইউথবিলাকক আহিবলৈ নেক্সট নিউ জেনেৰেশ্যনক আমি ৰখাব লাগিব, এইডছৰ পৰা আমি ৰখাব লাগিব। গতিকে এই ক্ষেত্ৰত সকলোৱে সহযোগ কৰক। এতিয়া কথাটো হ'ল প্ৰশাসনে কৈছে যে পৰিয়ালৰ পেৰেণ্টছ লাগিব মানুহজন দিবৰ কাৰণে, কিন্তু গোটেই পেৰেণ্টছৰ পৰিয়ালটো ড্ৰাগছৰ লগতে জড়িত, অলৰেডি পলাই ফুৰিছে। তেতিয়াহ'লে পেৰেণ্টছ ক'ৰ পৰা আহিব? ঘৰত কোনো মানুহ নাই। অলৰেডি তাৰ ভায়েকে আজি মানে কিছু মাহৰ আগতে ডিমাপুৰত 30-40 পেকেট ড্ৰাগছ পাইছে, য'ত এতিয়া জেলত আছে। এতিয়া কথা, ইয়াত সোমোৱাৰ দুদিনৰ পূৰ্বে ডিমাপুৰৰ পৰা 7 পেকেট তেখেতে মাল আনিছিলে, ড্ৰাগছ আনিছিলে। গতিকে তেনেকুৱা এজন ব্যক্তিক যদি ৰিহেব চেণ্টাৰে প্ৰটেকশ্যন দিছে, তেতিয়াহ'লে আমি কি বুলি ভাবিম? ৰিহেব চেণ্টাৰটো আচলতে অৰুণাচলত থকা ৰিহেব চেণ্টাৰবিলাকো আচলতে যে জড়িত হৈ আছে নেকি, এই কথাবিলাক আচলতে অৰুণাচলৰ ইউথবিলাকে চিন্তা চৰ্চা কৰক। কাৰণ অৰুণাচলখন গোটেই ধ্বংস কৰিবৰ কাৰণে বেছি সময় নালাগে। ড্ৰাগছে অলৰেডি খামটি, চিম্ফু এইবিলাকৰ ইউথবিলাকক আচলতে নেক্সট জেনেৰেশ্যনবিলাকক ধ্বংস কৰি নি আছে। গতিকে আমাৰ আহ্বান, আমাৰ পুনৰবাৰ কৈছোঁ, অৰুণাচলৰ লগত কোনো আমাৰ বিভেদ নাই। আমাৰ বিভেদটো হৈছে ড্ৰাগছৰ লগত, এই প্ৰশাসনৰ লগত, এডমিনিষ্ট্ৰেশ্যনৰ লগত, অৰুণাচলৰ পুলিচ প্ৰশাসনৰ লগত, আৰু এই ৰিহেব চেণ্টাৰৰ ওপৰত আমাৰ বিভেদ। ৰিহেব চেণ্টাৰ এই মহালনীত আছে, মহাদেৱপুৰ মহালনীত আছে। এই ৰিহেব চেণ্টাৰ স্বত্বাধিকাৰীগৰাকীয়ে যিহেতু নিজেই ধৰি আনিছে মাকুমৰ পৰা, তেখেতে কৈছে আমাক, আমি তালৈ গৈছিলোঁ, তেতিয়া কৈছে যে কাৰ পাৰ্মিশ্যনত সোমালি, গাঁওবুঢ়াৰ পাৰ্মিশ্যনত সোমালি নে কাৰোবাৰ পাৰ্মিশ্যনত সোমালি? গতিকে এনেকুৱা এটা কথা হয় নেকি? আইনখন আমি হাতত তুলি লৈছোঁ বুলি কৈছে। এতিয়া কথাটো হ'ল কি, যদি তেনেধৰণে হৈছে, তেনেহ'লে মাকুমৰ পৰা তেখেতলোকে কেনেকৈ ধৰি আনিব পাৰিলে? কাৰ পাৰ্মিশ্যন লৈছিলে? অসমৰ পুলিচ প্ৰশাসনৰ পাৰ্মিশ্যন লৈছিলে না কোনোবা দল সংগঠনৰ পাৰ্মিশ্যন লৈছিলে না মাকুমৰ কোনোবা গাঁওবুঢ়াৰ পাৰ্মিশ্যন লৈছিলে না? এই কথাবিলাক আছে। গতিকে সেই ৰিহেব চেণ্টাৰৰ মালিকেও যাতে জড়িত, এই কথাবিলাক আমি চিন্তা কৰিবৰ কাৰণে বাধ্য হৈছোঁ। फर्स्ट ऑफ ऑल तो जो आदमी को रखा है जीतू दोहतिया, उसका वाइफ खुद आके यहाँ रखा है रिहेबिलिटेशन सेंटर में। 6 मंथ से वो ड्रग एडिक्ट है, ऐसे बोल के वो रखा है। पूरा पेपर्स है हम लोगों का साथ में, फॉर्म वॉर्म सब है उसका। अगर उसको चाहिए उन लोगों को तो उसका क्या गार्जियन आके ले जाए, रिलेटिव्स आके ले जाए, कोई बात नहीं, हम लोग को कोई इशू नहीं है। या
हम लोग सोल्यूशन दिया, सेकंड सोल्यूशन की वो आप लोग अगर बोलते हैं कि क्लेम कर रहे हैं आप लोग ड्रग पेडलर है, एफआईआर कीजिए अपना काकोपत्थर पुलिस स्टेशन में। उन लोग वहाँ से पुलिस आएगा, हम लोग ऐसे रिक्वेशन करके दे देगा उन लोगों को। हम लोग से तो कोई दिक्कत नहीं है कि नहीं, कि उन लोग का एक इंसान को, नॉर्मल इंसान कैसे हम लोग मोब को देगा, पब्लिक को तो नहीं दे सकते हैंड ओवर ना। अगर ऐसा ही करना है तो एडमिनिस्ट्रेशन और पुलिस को तो ज़रूरी नहीं है, सब जस्टिस को पब्लिक के थ्रू ही करना है तो पब्लिक ही कर लो सब चीज़, है कि नहीं। अगर स्टेट, दोनों स्टेट में अच्छा शांति चाहिए या क्या अच्छे से चलो सोचने से, तो दोनों का तरफ सोचना पड़ेगा ना। पुलिस और एडमिनिस्ट्रेशन भी तो उन लोग के लिए ही कर रहे हैं, अपना लिए तो नहीं कर रहे हैं। अब तो सुना ही होगा मेरा रीज़न को भी, उन लोग का तो रीज़न लॉजिकल नहीं है। इंसान को अब सोच के देखिए, ग्रुप इतना सारा ग्रुप है चिल्ला रहा है, उसको एक आदमी को हम कैसे हैंड ओवर करें? कुछ है लॉजिकल रीज़न है उसमें? है ही नहीं ना, कहीं से भी नहीं। उन लोग और उसको सुनने रेडी नहीं, तो हम लोग का तरफ हाँ सोल्यूशन भी दिया है उन लोग, शुरुआत से सोल्यूशन दिया है। या उन लोग बोलते हैं कि हम लोग नहीं मारेगा, इंटरोगेशन बस करें, तब तो होगा। यहाँ आके इंटरोगेट कर लीजिए, 10 आदमी आई है। अगर क्या बोलते हैं, ये सेंटर में अगर आपका ईगो क्लास होता है, उसको सेंटर से बात करना नहीं चाहता है, तो पुलिस का थाना में हम लोग लेके आएगा ना, थाना में बात कीजिए। वो उसमें भी रेडी नहीं है, इंसान को ही उन लोगों को हैंड ओवर करना है। हम लोग इधर असम पुलिस को देगा या असम अप्रोप्रिएट जो एडमिनिस्ट्रेशन है उसको हम लोग देगा। ये तो हम लोग इंसान को डायरेक्ट मौत को तो कभी नहीं देंगे।